কেতিয়াৰ পৰা প্ৰশিক্ষণ দি আছে, ক'ত দি আছে, কেনেধৰণে আগুৱাই নিছে? আজিৰ পৰা 10 বছৰ আগৰ পৰাই ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উঁচু প্ৰশিক্ষণ কেন্দ্ৰত ক্ষুদ্ৰ পাংগিঙক প্ৰশিক্ষণ দি থকা হৈছে। তেখেতে নিতাই ভেকুৰি চাপৰিৰ পৰা বহুত দূৰ হয় ৰাইচাই ষ্টেডিয়ামলৈ যাবলৈ, তথাপিতো ৰ'দ বৰষুণ কাটি কৰি তেখেতে ইমান দূৰৰ পৰা আমাৰ ষ্টেডিয়ামত আহি প্ৰেক্টিছ কৰে। আৰু সেই উৎসাহ দেখি তেখেতক আমি যিমান পাৰোঁ ভাল ধৰণে প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুত প্ৰশিক্ষণ দিছিলোঁ। আজি যেনেধৰণে আমি তাক প্ৰশিক্ষণ দিছিলোঁ ঠিক তেনেধৰণে সি শিক্ষা গ্ৰহণ কৰিছিলে, শিকিছিলে, কোনোদিনে এলাহ ভাৱ কৰা নাছিলে। তো ইমান কষ্ট কৰাৰ কাৰণে আজি সি এনেকুৱা এটা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আজি ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। ৰূপৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে আমি আজি বহুত আনন্দিত হৈছোঁ। আৰু ইয়াত আগুৱাই যোৱাত আমাৰ ডিমৌ সমষ্টিৰ মাননীয় বিধায়ক সুশান্ত বৰগোহাঁই দাদাও বহুত অৰিহণা আছে। লগতে আমাৰ অসম উঁচু সন্থাৰ মাননীয় সভাপতি সম্পাদক মুৰলীধৰ চৌধুৰী ছাৰ, ৰঞ্জিত বড়ো ছাৰ, তেখেতসকলেও বহুত অৰিহণা আছে। গতিকে অসমবাসী ৰাইজে যাতে আৰু আশীৰ্বাদ কৰক। অনাগত দিনত আমাৰ আহি থকা এছিয়ান গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, ৱৰ্ল্ড কাপ এনেকুৱা নিচিনা প্ৰতিযোগিতাতো যাতে ক্ষুদ্ৰ পাংগিঙে অসম দলৰ হৈ অংশগ্ৰহণ বা ভাৰতীয় দলক স্থান লাভ কৰি যাতে ভাল ধৰণে প্ৰশিক্ষণ লৈ যাতে ভাৰতবৰ্ষলৈ মেডেল আনি গৌৰৱ কৰি আনিব পাৰে, তাৰে আমি আশা কামনা কৰিছোঁ। কেনে অনুভৱ হৈছে? বেছি বহুত ভাল লাগিছে আৰু এই ফলাফলটো পোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু উত্তৰাখণ্ডত 28ৰ পৰা চুৰু হৈছিলে, এতিয়া 22 তাৰিখ খতম হৈছে আমাৰ ফেব্ৰুৱাৰীত। আৰু বহুত বেছি ভাল লাগিছে। আপোনালোকে মৰম চেনেৰে ইমান আগুৱাই যাব পাৰিছোঁ। আৰু ছাৰে যিমান মোক কষ্ট দি প্ৰশিক্ষণ দিয়ে, ইমান মই কষ্ট কৰিব পাৰোঁ। ছাৰে যিমান মোক হাৰ্ড প্ৰেক্টিচ দিলেও মই হাৰ নেমানো। ছাৰৰ বিনিময়ে মই যিমান পাৰোঁ ইমান কৰোঁ মই। আৰু ছাৰে বহুত মোক কষ্ট কৰি মোক এই পৰ্যায়লৈ পাবলৈ সক্ষম হৈছে। আৰু মই ইমানে ক'ব বিচাৰিছোঁ যে আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ছাৰো মোক হেল্প কৰিছে। আৰু সুশান্ত বৰগোহাঁই ছাৰো মোক বহুত বেছিভাগে মোক টুইট কৰিছে, ভাল লাগিছে। আৰু ছাৰে সিহঁতে ইমান ছাপোৰ্ট কৰি যাওক, আৰু ইমানেই ক'ব, বহুত বেছি ভাল লাগিছে। আগলৈ এতিয়া এছিয়ান গেমছ আহিছে, ৱৰ্ল্ড কাপ আহিছে, তাৰ বিনিময়ে মই বহুত প্ৰেক্টিচ কৰিব লাগিব। আৰু ইয়াতকৈ বেছি হাৰ্ড ৱৰ্ক কৰিব লাগিব। আৰু এই পৰ্যায়লৈ যাবলৈ হ'লে আপোনালোকৰ বহুত আশীৰ্বাদ লাগিব, মৰম লাগিব। মৰম চেনেহ দি গৈ থাকিব আপোনালোকে মোক, আৰু মই যিমান কষ্ট পাৰিম ইমান নিজকে কষ্ট কৰিম। হয়, আমাৰ গাঁৱৰ পৰা যাবলৈ চেচামুখ বেকুৰিচাৰ পৰা যাবলৈ বহুত দূৰ আছে। আমাৰ ৰাস্তা পদূলি বেয়া। আমি ইয়াৰ পৰা যাওঁতে কেতিয়াবা বৰষুণ দিলে আমি প্ৰেক্টিচ অফ কৰিবলগীয়া হয়। আমাৰ ৰাস্তা ঘাট দেখিছে আপোনালোকে কিমান কষ্টৰে আমি যাবলগীয়া হয়। আমাৰ ৰাস্তা নাই, আমাৰ ৰাস্তা যাবলৈ ইমান কেতিয়াবা বৰষুণ দিলে আমি চাইকেল লৈ যাব নোৱাৰোঁ, বাইক লৈ যাব নোৱাৰোঁ। কেতিয়াবা লাইন গাড়ীত যাবলগীয়া হয়। ইমান কষ্ট কৰি আমি প্ৰেক্টিচ কৰিবলৈ যাওঁ। আৰু চৰকাৰৰ মই এটাই অনুৰোধ কৰিছোঁ, আমাৰ ৰাস্তাখন ভাল কৰি দিয়ক। আৰু ইমানেই পাপাই মোক ক'বলৈ ভাষা নাই। যিমান কষ্ট কৰে মোৰ মা পাপাৰ মোৰ ভগৱান, আৰু ছাৰে ভগৱান। মা পাপাই মোক লোকৰ পৰা আজিৰা কৰিলেও মোক খেললৈ পঠিয়ায়। আৰু আমাৰ গৰু ছাগলী ম'হ চহ বিকি পিনি আমাক মা পাপাই মোক খেললৈ পঠিয়ায়। হ'লেও মোক পাছলৈ তুমি যোৱা, আগলৈ যোৱা বুলি মা পাপাই মোক ইমান আগ্ৰহ দি থাকে।